আজি হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত সপৰিয়ালে আহি সেৱা ললো অসমৰ জনসাধাৰণৰ সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰিলো ভোগালী বিহুৱে যাতে প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ততে অসমবাসীৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছো ইমান দিনে মানুহৰ মাজত এটা ভুল ধাৰণা আছিল যে বুলবুলি চৰাই যুঁজত চৰাইগৰাকী দুৰ্বল হয় বা চৰাইগৰাকীৰ কষ্ট হয় ৰক্তক্ষয় হয় আজি মই নিজে চৰাই যুঁজু চালো ক্ষতি নহয় 2 মিনিট সময় খেলে তাৰ পিছত তেওঁলোকক উৰুৱাই দিয়া হয় গতিকে ভুল ধাৰণা এটাৰো পৰিসমাপ্তি হ'ব আৰু স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি অহা পৰম্পৰা এটা আগলৈ অব্যাহত থাকিব বুলি মই আশা কৰোঁ এটা অভিজ্ঞতা ললো নহলে বহুত কথা খুদি থাকে কোনবাই কয় কিবা খুৱাই দিয়ে গতিকে আজি মোৰো নিজৰ অভিজ্ঞতা হ'ল এটা 10 জনৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ